তার কারণে আমি বাহিরে বেড়া দিম ভিতৰত অধ্যক্ষ আর উপাধ্যক্ষ বিৰোধীৰ বিধায়কসকলক সুৰক্ষা দিয়াত ব্যৰ্থ হৈছে বিজেপিৰ বিধায়কে আক্ৰমণ কৰাৰ কাৰণে উদ্ধিত সেইসকল মাতাল হৈ আছে যাৰ কাৰণে আমি বাহৰ বেড়া জেওৰা বনাই আনিছো যাতে আমি তাতে বেড়া দিব পাৰো নিজৰ সুৰক্ষা আমি যাতে নিজে কৰিব পাৰো বিজেপিৰ বিৰোধীৰ বিধায়কৰ আক্ৰমণৰ পৰা যাতে আমি ৰক্ষা পাব পাৰো আৰু স্পিকাৰৰ সুৰক্ষা আমাক যেহেতু দিব পৰা নাই কথাটো হৈছে এনেকুৱা যে আমি সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চাই অসমৰ পবিত্ৰ সদনত অসুৰক্ষিত অনুভৱ কৰিছো বিজেপি বিধায়কৰ গুণ্ডাগাৰীত আমি বিৰোধীসকল সুৰক্ষিত নহয় সেইকাৰণে আমি নিজৰ সুৰক্ষাৰ কাৰণে আজি প্ৰতিকী প্ৰতিবাদ কৰিবৰ কাৰণে ইয়াত ওলাইছো যে আমাক জেওৰাৰ ভিতৰত হলেও গণতন্ত্ৰ ৰক্ষাৰ কাৰণে ভাৰতীয় সংবিধান ৰক্ষাৰ কাৰণে আমাৰ নিজৰ সুৰক্ষা লাগে আজি আমি মাননীয় অধ্যক্ষ মহোদয়ৰ আগত উপাধ্যক্ষ মহোদয়ৰ আগত নিজৰ সুৰক্ষা বিচাৰি বিধানসভাত আমি নিজৰ জেওৰা প্ৰটেকশ্যন দিবৰ কাৰণে ব্যৱস্থা কৰিছো আমি ভিতৰত জেওৰা লৈ যাম আমি এছেম্বলিৰ ভিতৰত জেওৰা লৈ যাম এই কাৰণে লৈ যাম যাতে আমাক সুৰক্ষা দিব পাৰে আমাক যাতে ভিতৰত সুৰক্ষা আমি পাব পাৰো যদি তেখেতসকলে সুৰক্ষা নিদিয়ে জেওৰাৰ বাহিৰে আমাৰ উপায় নাই তাৰ পৰা সিটৰ পৰা উঠি আহি কাৰোবাক আক্ৰমণ কৰিব খোজা অসম বিধানসভাৰ প্ৰথম হৈছে ইয়াৰ আগত কেতিয়াও হোৱা নাছিল সেইকাৰণে আমি আমাৰ নিজৰ প্ৰটেকশ্যন বিচাৰিছো গণতন্ত্ৰৰ সুৰক্ষা বিচাৰিছো বিধানসভাত সুৰক্ষা বিচাৰিছো বিধানসভাৰ বাহিৰত সুৰক্ষা বিচাৰিছো যেনেকৈ নিৰ্বিচাৰে বিধানসভাৰ বাহিৰত আমাৰ অত্যাচাৰ চলি আছে বিধানসভাৰ ভিতৰত আমাক হত্যা কৰাৰ যিটো ভাবুকি আক্ৰমণ কৰাৰ যিটো ভাবুকি আমি দেখিছো তাৰ পৰা আমাক সুৰক্ষা লাগে এই সুৰক্ষাৰ বাহিৰে আমাৰ হাতত কোনো ব্যৱস্থা নাই সেইকাৰণে আমি অসম বিধানসভাৰ ভিতৰত সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চাই জেওৰা দি আমি প্ৰটেকশ্যন বিচাৰিছো এইটো আমি ভাৰতৰ সংবিধানৰ প্ৰতি ভাবুকি গণতন্ত্ৰৰ প্ৰতি ভাবুকি এই কথাটো আমি জনাব বিচাৰিছো আমি ভিতৰত লৈ যোৱাৰ চেষ্টা কৰিম আমি নিশ্চয় লৈ যাম আমি ভিতৰত আমাৰ জেওৰা লাগিব বিধায়কসকলে নিজৰ আত্মৰক্ষাৰ কৌশল হিচাপে কিছু ব্যৱস্থা কৰি বিধানসভাত সোমাব লাগিব জেওৰা লৈ পেলাই তেওঁলোকে আজি প্ৰৱেশ কৰিব কাৰণ বাউণ্ডেৰী মাৰি ল'ব যাতে আক্ৰমণ কৰিব নোৱাৰে সুৰক্ষাৰ কাৰণে হয় হয় আৰু সেইদিনা ভিক্টিম ময়েই আছিলো গতিকে মই আৰু বেছি ডাবুল জেওৰা ল'ব লাগিব কিন্তু কংগ্ৰেছেও কিন্তু প্ৰতিবাদ কৰিছে তেওঁলোকে ক'লা কাপোৰ পিন্ধি আহি আজি তেওঁলোকে বিধানসভালৈ আহিছে ঠিক একেধৰণে AIDFৰ জেওৰা লৈ আহিছে আপুনি কিন্তু কংগ্ৰেছৰ প্ৰতিবাদত আপুনি যোৱা নাই কিন্তু AIDFৰ প্ৰতিবাদত আহিছে কংগ্ৰেছৰ প্ৰতিবাদৰ লগতো আছো মই গোটেই যিসকল সতীৰ্থ বিধায়ক সেইদিনাৰ ঘটনাৰ কাৰণে প্ৰতিবাদ কৰি আছে মই আটাইকে আন্তৰিক ধন্যবাদ জনাইছো কৃতজ্ঞতা জনাইছো কি ক'ব বিচাৰিব এগৰাকী আপুনি জ্যেষ্ঠ বিধায়ক ৰূপজ্যোতি কৰ্মীৰ যিটো আচৰণ সেইদিনা বিধানসভাৰ মজিয়াত কৰিলে অধ্যক্ষই যেনেকুৱা ধৰণৰ এটা ব্যৱস্থা ল'ব লাগিছিল সেইটো নোলোৱাৰ আপোনালোকে অভিযোগ উত্থাপন কৰিছে কেনেকুৱা ধৰণৰ এটা ব্যৱস্থা ল'লে আপোনালোকে আচ্ছা আটাইতকৈ ডাঙৰ কথা হ'ল যে আমাৰ উপাধ্যক্ষ নোমল বমিন ডাঙৰীয়াৰ ভূমিকা অত্যন্ত দুৰ্ভাগ্যজনক আমি ভাবোঁ তেওঁ আচলতে উপাধ্যক্ষৰ চকীৰ কাৰণে উপযুক্ত নহয় অধ্যক্ষ বা উপাধ্যক্ষ নিৰ্বাচন হোৱাৰ লগে লগে তেওঁ ৰাজনৈতিক গণ্ডিৰ পৰা ওলাই আহিব লাগে আজিকালিতো ওলাই অহাৰ নজিৰ নায়েই কিন্তু মিনিমাম নিউট্ৰেলিটি যি সময়ত অখিল গগৈ বা আমি মুখখন মেলিলেই ছাছপেণ্ড কৰে সেই সময়ত ৰূপজ্যোতি কৰ্মীয়ে ইমান অভদ্ৰামী কৰাৰ পিছতো তেওঁক এবাৰ ছাছপেণ্ড পৰ্যন্ত নকৰিলে নিয়মমতে গোটেই বছৰটোৰ কাৰণে তেওঁক ছাছপেণ্ড কৰিব লাগিছিলে গোটেই বছৰটোৰ কাৰণে নিলম্বন কৰিলেও কম হ'ব যে ২৬ চনৰ বিধানসভাৰ নেক্সট বিধানসভাৰ আগলৈ যিমান অধিৱেশন হ'ব সকলো অধিৱেশনৰ পৰা তেওঁক আচলতে অপসাৰিত কৰিব লাগে বিধায়কসকল শাসকীয় বিধায়কৰ সন্মুখত নিৰাপত্তাহীনতাত ভুগিছো অলপতে আপোনালোকে দেখিছে বিৰোধী বিধায়কক বিজেপি দলৰ বিধায়ক ৰূপজ্যোতি কৰ্মীয়ে যিধৰণে শৌচালয় আক্ৰমণ কৰিবলৈ গৈছিল তাৰ পৰা আমি বাচিব লাগিব এই সদনত আমাৰ নিৰাপত্তা নাই
অধ্যক্ষ ডাঙৰীয়া উপাধ্যক্ষ ডাঙৰীয়া নিজৰ চকীৰ পৰা আমাক নিৰাপত্তা দিব নোৱাৰে যিজনে আমাক আক্ৰমণ কৰিবলৈ আহে তেওঁক সদনৰ পৰা বহিষ্কাৰ নতুবা নিলম্বন পৰ্যন্ত কৰিব নোৱাৰে তেনেকুৱা এটা সময়ত অন্তত আমি বাচিব লাগিব আমি জনপক্ষ ৰাখিবলৈ ইয়ালৈ আহিছোঁ আমি আমাৰ কথাখিনি আমাৰ নিজৰ সুৰক্ষা লৈ ক'ব লাগিব আৰু যাৰ কাৰণে অন্তত আমি এই জাপনা এই জেউৰা লৈ আহিছোঁ যে আমাৰ সন্মুখত এইটো বিধানসভাত দি অন্তত যাতে শাসকীয় দলৰ বিধায়কসকল মন্ত্ৰীসকল উঠি আহি আমাক মাৰিব নোৱাৰে আমাক যাতে আক্ৰমণ কৰিব নোৱাৰে যাৰ কাৰণে এই জেউৰা মজবুতকৈ বনাই লৈ আহিছোঁ আমি সন্মুখত আঁৰি ল'ম বান্ধি ল'ম তাৰপিছত আমি অন্তত নিৰাপত্তাত অকণমান সময় থাকিব পাৰিম কথা ক'ব পাৰিম লৈ আহিবলগীয়া আছে এনেকুৱা ধৰণৰ পৰিস্থিতি আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ